হি ৱাজ তেখেত এনেকুৱা এজন মানুহ আছিলে আজি আমি ভাবিবলগীয়া হোৱা নাই তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্বলাবলৈ হি ৱাজ এ সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ প্ৰতি তেখেতৰ এটা কানেকশ্যন আছিলে not just through his lyrics, not just through his songs, but he মানুহজনে সকলোকে চুই গৈছিলে আমাৰ কোনো ভেদাভেদ নাছিলে সকলো বিধকৰ কাৰণে সঁচাকৈ তেখেতৰ ষ্টেজ প্ৰগ্ৰাম হল ভৰি আছিলে আমাৰ 1000 অডিয়েন্স more than 400 audience NCPত 1000কে সিট নাই গোটেই অসমৰ বম্বে যিমান দিগ্গজ মানুহ যিমান আছে সকলো আহিছে অসম এছ'চিয়েশ্যনৰ মানুহ আহিছিলে সকলো আহিছিলে 400 মানুহ বাহিৰত থাকি গ'ল শুনিব নোৱাৰিলে দুটি ধুনীয়া গীত গালে ভূপেন দাৰ জুবিন দাই আমি সপোনতো ভাবিব নোৱাৰো যে আকৌ তেখেতক কেতিয়াও লগ নাপাম হয় আমাৰ লগতে আছিলে ধুনীয়াকৈ দুটি গীত গালে 7 তাৰিখে আহিলে ট্ৰাইডেণ্টত আছিলে NCPৰ দাঁতিতে সময়ত ধুনীয়াকৈ দুটি গীত গালে আৰু জানেই জুবিন দাৰ কেনেকুৱা মানুহবোৰ পাগল হৈ গৈছে গেটৰ বাহিৰতো মানুহে ফটো তুলিবৰ কাৰণে পাগল হৈ গৈছিলে জুবিন দাৰ কাৰণে আমি হেণ্ডেল কৰিবলগীয়া হৈছিলে বম্বে বহুত দিন যোৱা নাই বুলি দুদিন থাকি 10 তাৰিখে ঘূৰি আহিছিলে একেখন ফ্লাইটত দাদাহঁতৰ লগত একেলগে আহিছিলে একো ক'ব নোৱাৰো এইখিনি আমি জুবিন দাৰ কাৰণে আহিছোঁ জুবিন দাৰ মৰমে আমাক টানি আনিছে ইয়ালৈ আমি তাতে নাম একো নাজানো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত